আগতে কেনেকৈ দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল। এতিয়াৰ পৰা প্ৰাদেশিকৃত মহাবিদ্যালয় বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব। আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ, আমাৰ যিবিলাক ধুবুৰী চাউথ চালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে, তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইনমতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব। এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। আজি আমাৰ কেবিনেটে অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন পলিচি, সেই পলিচিটোক সংশোধন কৰি আমি এখন আইন আনিম, যি আইনৰ জৰিয়তে 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক, মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগত পাৰ্মিশ্যন হওক, NOC হওক, এফিলেশ্যন হওক, যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলেই 2006 প্ৰতিষ্ঠা কৰা স্কুল কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব। অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিলে, তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয়। এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব। পাৰ্থক্যটো মই বুজাই দিছোঁ। আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব, তেতিয়াহে প্ৰাদেশিকৰণ হ'ব। এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে, যিকোনো এখন কাগজ থাকিলে, পাৰ্মিশ্যনৰ কাগজ থাকক, ৰিকগনাইজেশ্যনৰ কাগজ থাকক, এফিলেশ্যনৰ কাগজ থাকক বা NOC এখন থাকক, তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব। এই আইনৰ ফলত বহুকেইখন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব, সুবিধা পাব। কিমানখন কলেজ হ'ব? প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব। স্কুল কিমানমান হ'ব? স্কুলটো হিচাপ উলিয়াব দিগদাৰ, কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব। আজি আমাৰ কেবিনেটত নেৰিম নামৰ শিক্ষানুষ্ঠানখনে এখন প্ৰাইভেট ইউনিভাৰ্চিটি কৰিব খোজে, তাকো কেবিনেটে অনুমোদন জনায়। আজি আমাৰ অসমৰ উচ্চ শিক্ষাৰ বাবে এটা অতি আনন্দৰ বিষয়। আজিম প্ৰেমজীৰ নাম আপোনালোকে শুনিছে। আজিম প্ৰেমজী ফাউণ্ডেশ্যন এটা ফিলন্থ্ৰপিক অৰ্গেনাইজেশ্যন। তেওঁলোকে অসমত 1000 কোটি টকাতকৈও অধিক ব্যয় কৰি এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাক আবেদন কৰিছিল। আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ বিশ্ববিদ্যালয় কৰ্ণাটকত আছে, ভূপালত আছে আৰু ৰাঁচীত আছে। এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট স্কলাৰশ্বিপ দিয়া হয় আৰু বিশ্বমানৰ শিক্ষা প্ৰদান কৰা হয়। আজিম প্ৰেমজী ইউনিভাৰ্চিটি পলাশবাৰীত স্থাপন হ'ব IIMৰ লগতে, আৰু 10,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক এই ফাউণ্ডেশ্যনে শিক্ষা দিব। আজি এই ফাউণ্ডেশ্যনক বিশ্ববিদ্যালয় কৰাৰ বাবে যিখন আইন লাগে, সেই আইনখনো বিধানসভাত উপস্থাপন কৰাৰ বাবে
কেবিনেটে অনুমোদন জনায় আৰু এই বিশ্ববিদ্যালয়খনে অসমৰ উচ্চ শিক্ষাৰ এটা পৰিৱেশত এটা নৱজাগৰণৰ সৃষ্টি কৰিব আমি যিবিলাক প্ৰাইভেট ইউনিভাৰ্চিটি দেখো সেইকেইখন হ'ল প্ৰাইভেট ইউনিভাৰ্চিটি এইখন হ'ল ফিলন্থ্ৰপিক প্ৰাইভেট ইউনিভাৰ্চিটি অৰ্থাৎ তাত কোনো ব্যৱসায় নাই প্ৰফিটৰ কথা নাই বৰঞ্চ ল'ৰা ছোৱালীক তেওঁলোকে স্কলাৰশ্বিপ দি পঢ়াব সেইকাৰণে আৰু প্ৰথম অৱস্থাত 1100-1200 কোটি টকা তেওঁলোকে পৰৱৰ্তী অৱস্থাত 1700 কোটি টকালৈকে বিনিয়োগ কৰিব তাত স্কুলো বনাব তেওঁলোকে হস্পিটালো বনাব এটা ডাঙৰ পৰিৱৰ্তন আহিব IIMৰ লগতে হ'ব পলাশবাৰী ৰাইজৰ বাবেও এটা আনন্দৰ বাতৰি অসমৰ ৰাইজৰ বাবেও এটা আনন্দৰ বাতৰি আজি আমাৰ কেবিনেটত আমি বহু দিনৰ পৰা আলোচনা কৰি আছিলোঁ যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটি আমি মালিকৰ পৰা সিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰিম আজি কেবিনেটে অনুমোদন জনায় যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবলটন কৰা হ'ব দুটা তিনটা কণ্ডিশ্যন থাকিব শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবলটন পোৱাৰ পিছত আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব এই চাহ জনগোষ্ঠী ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব আউটসাইড টি গাৰ্ডেনৰ যি শ্ৰমিক তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব যাতে লেবাৰ লাইনবোৰ সুৰক্ষিত হৈ থাকে আমি এটা অনুমান কৰিছোঁ এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবলটন কৰিব পৰা যাব 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব অৰ্থাৎ এতিয়াৰ পৰা শ্ৰমিকৰ লেবাৰ লাইনৰ মাটিৰ মালিক শ্ৰমিকসকল হ'ব টি গাৰ্ডেনৰ মেনেজমেণ্ট মালিক হ'ব নোৱাৰিব তেওঁলোকৰ পৰা আমি সিলিঙত মাটি লৈ ল'ম সিলিং এক্টৰ সংশোধনীৰ বাবে প্ৰস্তাৱ কৰা আইনখন আজি কেবিনেটে অনুমোদন কৰে আৰু অসম বিধানসভাত 25 তাৰিখে এই আইনখন আমি উপস্থাপন কৰিম অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত হ'ব আমাৰ আপোনালোক সকলোৱে জানে যে বহু দিনৰ পৰা এটা অভিযোগ আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা হয় চৰকাৰে উচ্ছেদ কৰিছে কিন্তু আজি বিজেপিৰ চৰকাৰ আছে উচ্ছেদ কৰিছে অহাকালিতো উচ্ছেদ নকৰিবও পাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল হৈয়ে থাকিব আজি জাষ্টিস বিপ্লৱ শৰ্মা কমিটি অসম চুক্তিৰ 6 নম্বৰ দফা যোৱাকালিও আমি আলোচনা কৰিছিলোঁ জাষ্টিস বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিস্ট্ৰিক্ট ল্যান্ড ট্ৰিব্যুনেল হ'ব লাগে য'ত এজন ৰিটায়াৰ্ড ডিস্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলত অভিযোগ দিব পাৰিব আৰু ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব এতিয়া বহুত সময় ডিসিক কয় ডিসি একো নকৰে এসডিসিক কয় এসডিসি একো নকৰে এতিয়া গোটেই ব্যৱস্থাটো ডিস্ট্ৰিক্ট ট্ৰাইব্যুনেললৈকে গুচি যাব যিজন এজন জাজে অধ্যক্ষতা কৰিব আৰু ট্ৰিব্যুনেলৰ সিদ্ধান্ত মতে জিলা আৰক্ষী আৰু জিলা
প্ৰশাসনে মানিবৰ কাৰণে বাধ্য হ'ব আৰু এই ট্ৰিব্যুনেলখনক আমি আদালতৰ মৰ্যাদা প্ৰদান কৰিম এই ৰিকমেণ্ডেশ্যনটো জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিটো আছিলে আৰু আমি যেহেতু এই বছৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এটা এটাকৈ আমি আগবঢ়াই লৈ গৈছোঁ এই আইনখনো আমাৰ বিধানসভাত 25 তাৰিখে ৰাজমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উপস্থাপন কৰিব আজি আমাৰ কেবিনেটত কাৰ্বি ভৈয়ামত বাস কৰা কাৰ্বি ৰাইজৰ বাবে আপোনালোকে জানে যে কাৰ্বি সমাজ পাহাৰত বাস কৰে আৰু কাৰ্বি সমাজ ভৈয়ামতো বাস কৰে ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অট'নমাছ কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয় ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব আজি আমি জাগিৰোডত কেন্দ্ৰীয় বিদ্যালয় এখন চেন্ট্ৰেল স্কুল এখন স্থাপনৰ বাবে 24 বিঘা মাটি আমি আবণ্টন দিওঁ আপোনালোকে জানে যে এডভান্টেজ 3 পিছৰে পৰা অসমত আমি উদ্যোগীকৰণৰ দিশটোক গুৰুত্বপূৰ্ণ হিচাপে লৈছোঁ আৰু আমি কাম কৰি গৈছোঁ এটা সেক্টৰ আছে সেয়া হৈছে আপোনালোকে জানে যে ইণ্ডিগো চলিছে এয়াৰ ইণ্ডিয়া চলিছে ডাঙৰ ডাঙৰ স্পাইচ জেট বিমানবিলাক আমাৰ ইয়াত আহে আৰু আমাৰ ইয়াত গুচি যায় কিন্তু এই বিমানবিলাক মেইনটেইন কৰা হয় ইঞ্জিনিয়াৰিং কৰা হয় সাৰ্ভিসিং কৰা হয় ই এটা ডাঙৰ ইণ্ডাষ্ট্ৰী যাক নেকি এমআৰও বুলি কোৱা হয় মেইনটেনেন্স ৰিপেয়াৰ এণ্ড অভাৰহল এই উদ্যোগটো আমাৰ অসমত নাছিলে বিমানবিলাক আমি বিমান দেখো কিন্তু বেয়া হলে আমাৰ ইয়াত ঠিক নহয় বা সাৰ্ভিসিং নহয় গাড়ী যেনেকৈ সাৰ্ভিসিং সেন্টাৰ আছে বিমানৰো সাৰ্ভিসিং সেন্টাৰ আছে আৰু ই বহুত এমপ্লয়মেন্ট দিয়ে আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ অভাৰহল পলিচি অফ আসাম 2025 অনুমোদন কৰা হয় অসমত 7টা এয়াৰপোৰ্ট আছে আমি চেষ্টা কৰিম যাতে 7টা এমআৰও আমি আনিব পাৰোঁ আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব আৰু এভিয়েশ্যন ইণ্ডাষ্ট্ৰীটো অসমত নতুন কৰি গঢ় লৈ উঠাত সহায় কৰিব আজি কেবিনেটত 10,000 কোটি টকাৰ ওপৰত যদি কোনোবাই বিনিয়োগ কৰিব খোজে তাৰ বিভিন্ন ইনচেন্টিভ আদি দিবৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন কমিটি নিৰ্মাণ কৰা হয় আমাৰ কেবিনেটত কেইখনমান আৰু বিল আহিব অসম জনবিশ্বাস আইন আমাৰ আসাম ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিস বিল তাকো কেবিনেটে আজি অনুমোদন জনায় এইবাৰ প্ৰায় 25খনতকৈ অধিক বিল কেবিনেটত আহিব আৰু এটা ইয়াৰ লগত দুখন আৰু বিল আহিব আমাৰ আহতগুৰিত যেটো মহৰ যুঁজ হয় তাক যোৱাবাৰ হাইকোৰ্টে বন্ধ কৰি দিছিলে আৰু মহৰ যুঁজখন যোৱাবাৰ নহলগৈ হাইকোৰ্টে কৈছিল যে আপোনালোকে আইন এমেণ্ড কৰিব লাগিব এতিয়া আমি অসমত প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেণ্ডমেণ্ট কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয় অকল আহতগুৰিয়ে নহয় লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছোঁ যাৰ ফলত আমি ভাবো এইবাৰ মাঘ বিহুত নহব অহাবাৰলৈকে অন্তত আমি সদায় যেটো পৰম্পৰাগত মহ যুঁজ তাক আমি দেখা পাব পাৰিম শেষত আপোনালোকে জানে যে জালিকাটু আদি আইনৰ দ্বাৰাই অনুমোদন দিয়া হৈছিলে জালিকাটু আমি আইন কৰা নাছিলো কাৰণে বাৰে বাৰে আমাক হাইকোৰ্টে বাধা দি আছিল সেই কাৰণে আমি বিধানসভাত আইনখন আনিম আৰু আইনৰ জৰিয়তে মহ যুঁজটোক আমি
আনুষ্ঠানিক স্বীকৃতি দিম এতিয়া মই শেষত এটা আপোনালোকক কথা ক'ব খুজিছোঁ 1983 চনত যেতিয়া অসমত ভয়ংকৰ অশান্তি হৈছিল সংঘৰ্ষ হৈছিল 2000তকৈও অধিক লোকৰ মৃত্যু হৈছিল তেতিয়া চৰকাৰে তিৱাৰী কমিছন গঠন কৰিছিল আৰু তিৱাৰী কমিছনৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যদিও সদনত পেশ কৰিছিলে তাৰ কপি কাকো নিদিয়াকৈ ইস্যুটো শেষ কৰি থোৱা হৈছিল 25 তাৰিখে আমি সদনৰ সকলো বিধায়কক আমি তিৱাৰী কমিছনৰ ৰিপৰ্ট বিতৰণ কৰিম সদৌ অসম ছাত্ৰ সন্থাই আমাক কৈছিলে যে তিৱাৰী কমিছনৰ ৰিপৰ্টটো আপোনালোকে দিয়ক তাত আমাৰ কোনো আপত্তি নাই কিন্তু সেই সময়ত আন্দোলনকাৰীসকলে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত মেহতা কমিছন এখন গঠন কৰিছিল চৰকাৰে কৰিছিল তিৱাৰী কমিছন মুক্তি যুঁজাৰু সন্মিলনৰ দ্বাৰা মেহতা কমিছন কৰা হৈছিল আৰু এই মেহতা কমিছনৰ মেম্বাৰ আছিলে শ্ৰী টি.ইউ. মেহতা ৰিটায়াৰ্ড চিফ জাষ্টিছ হিমাচল হাইকোৰ্ট গণেশ চন্দ্ৰ ফুকন আমাৰ ৰিটায়াৰ্ড আই.এছ. অফিচাৰ আৰু কটন কলেজৰ অধ্যক্ষ ৰাইহান শাহ চৰকাৰৰ পক্ষত বা চৰকাৰে কৰা আয়োগ আছিল তিৱাৰী কমিটি ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদে নিৰ্মাণ কৰা আয়োগ আছিলে মেহতা কমিটি যেহেতু আমি তিৱাৰী কমিছনখন সদনত আনিম আসুৰ অনুৰোধ আছিল যে মেহতা কমিছনখনো আনিব লাগে যাতে দুইটা ভিউ ৰাইজে পাব পাৰে আজি আমি এটা বহল অন্তৰলৈ অসমত কেতিয়াও হোৱা নাই ব্যক্তিগত বা সামাজিক পৰ্যায়ত গঠন কৰা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা আজিলৈকে কোনো ৰেকৰ্ড নাই কিন্তু পৰম্পৰা ভাঙি আমি জাষ্টিছ মেহতা কমিটিৰ ৰিপৰ্ট যদিও ব্যক্তিগত বা সামাজিক পৰ্যায়ত হৈছিল চৰকাৰ কোনো বেচৰকাৰী তদন্ত এই বেচৰকাৰী তদন্তৰ প্ৰতিবেদনখনো আমি সদনত দাখিল কৰিম যাতে অসমৰ ইতিহাসৰ সেই অধ্যায়টোৰ সকলো ধৰণৰ ভিউজ যাতে ৰাইজে পাব পাৰে বেচৰকাৰী তদন্ত আয়োগ চৰকাৰী তদন্ত আয়োগ আমি দুইটা সদনৰ মজিয়াত দাখিল কৰিম বিশেষকৈ ৰিচাৰ্চ ষ্টুডেণ্ট গৱেষণাৰ ষ্টুডেণ্ট অসম আন্দোলনক লৈ গৱেষণা কৰিব খোজা ৰিচাৰ্চ কৰিব খোজা জানিব খোজা এই সকলো ব্যক্তিৰ কাৰণে দুইখন কমিটিৰ ৰিপৰ্ট থাকিলে তেওঁলোকে এই এটা সম্যক ধাৰণা ল'বলৈ সুবিধা পাব তেতিয়াও এটা বিতৰ্ক হৈছিল সেই সময়তে প্ৰফুল্ল মহন্ত চৰকাৰ থাকোঁতে এইটো অনুৰোধ আছিল যে তিৱাৰীখন দিলে যদি মেহতাখন কিয় দিয়া নাই আমি সিদ্ধান্ত ল'লোঁ যে আমি দুইটা ৰিপৰ্ট আমি সদনক দিম সেই ফালৰ পৰা আজি এখন ঐতিহাসিক সিদ্ধান্ত এটা অসম কেবিনেটত গঠন কৰা হয় আপোনালোকে কিবা প্ৰশ্ন সোধাৰ আগতে মই এটা আপোনালোকক সামান্য ইনফৰমেশ্যনেৰে মই সামৰণি মাৰিব খুজিছোঁ আজি আপোনালোকে দেখিছে যে কেবিনেটত অজস্ৰ আইটেম আছিলে সেইকাৰণে জনজাতি সংক্ৰান্তত মন্ত্ৰীসভাৰ প্ৰতিবেদনখন আজি আমি বহুত ভাল কৰি আলোচনা কৰিব নোৱাৰিলোঁ আজি আমি সিদ্ধান্ত ল'লোঁ যে 26 তাৰিখে জনজাতীয় 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন 26 তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব আৰু 27 তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম 25 তাৰিখে উপস্থাপন কৰিম বুলি মই কৈছিলোঁ কিন্তু বহুত কাগজ পত্ৰ আইনৰ হেঁচাৰ বাবে আমি সিদ্ধান্ত ল'লোঁ যে এই প্ৰতিবেদনখন আমি 27 তাৰিখে সদনত আমি দাখিল কৰিম 26 তাৰিখে আমাৰ কেবিনেট বৈঠক হ'ব তাতে অনুমোদন হ'ব আৰু 27 তাৰিখে আমি ইয়াক সদনত উপস্থাপন কৰিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব